অধিক শ্ৰমিকে প্ৰাণ হেৰুৱাইছে। গুৰুত্বপূৰ্ণ কথা কৈছে যে প্ৰথম কথা হ'ল অসমৰ নিবনুৱা সমস্যাৰ কইনালৈ জ্বলি উঠিছে বাৰম্বাৰ সদ্গতি কামনা কৰিছোঁ। তাৰপিছতে আমি ধিক্কাৰ জনাব বিচাৰিছোঁ যে নামনি পবনপুৰ জলবিদ্যুৎ প্ৰকল্প আচলতে এই যিটো সংস্থা NHPC এই সংস্থাটো আচলতে এটা লাজ নাইকিয়া সংস্থা। এই সংস্থাটোৱে বাৰে বাৰে প্ৰকৃতিৰ ৰোষত পৰিছে, তথাপি ইহঁতৰ কাণ্ডহীন অভাৱ, কাণ্ড জ্ঞানৰ অভাৱ আছে। গতিকে ইহঁতে উপযুক্তভাৱে এই যিসকল শ্ৰমিকে প্ৰাণ হেৰুৱালে সেই তেওঁ ক্ষতিপূৰণ দিব লাগিব। আমি অসম চৰকাৰৰ দাবী জনাইছোঁ, মুখ্যমন্ত্ৰী মহোদয়ক আমি দাবী জনাইছোঁ যে অতি শীঘ্ৰে এই শ্ৰমিকৰ যিজন শ্ৰমিক ইতিমধ্যে মৃত্যু হৈছে তেখেতৰ পৰিয়ালক ক্ষতিপূৰণ আৰু লগতে এটা সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ আমি দাবী জনাইছোঁ। অদিত চৰকাৰে কি ক'ব খোজে যে 15জন এতিয়ালৈকে 15জনে প্ৰাণ হেৰুৱাইছে, যি মদনপুৰ অঞ্চল মিংমাঙৰ তাৰে 4জন শ্ৰমিকে প্ৰাণ হেৰুৱাইছে, যাৰ কিন্তু কোনো ধৰণৰ ক্ষতিপূৰণ পৰ্যন্ত NHPCয়ে কৰিব নোৱাৰে, কি ক'ব খোজে? প্ৰথম কথা হ'ল অসুৰক্ষিতভাৱে শ্ৰমিকসকলক তেওঁলোকে নিয়োজিত কৰিছে। অসমৰ নিবনুৱা সমস্যাটো সুযোগ গ্ৰহণ কৰিছে তেওঁলোকে, যে নিবনুৱা সমস্যা অসমত ইমানেই আছে যে নিবনুৱা সমস্যাৰ ক্ষেত্ৰত মানুহে নিজৰ জীৱনক তুচ্ছ কৰি পেলাই তাত কাম কৰিবলগীয়া বাধ্য হৈছে, আৰু তাৰ সুযোগ গ্ৰহণ কৰিছে NHPC কৰ্তৃপক্ষই। তেওঁলোকৰ তথ্যমতে 15জন বাহিৰাগতভাৱে অহা বাহিৰৰ পৰা অহা অসমত কিমানজনে প্ৰাণ হৈছে এইটো তথ্য আজিলৈকে ৰাজহুৱা কৰা নাই NHPC কৰ্তৃপক্ষই। আৰু তেওঁলোকে দুৰ্ঘটনা পত্ৰই প্ৰাণ হেৰুৱাৰ লগে লগে এইটো এটা দুৰ্ঘটনাৰ ৰূপ দিব বিচাৰে, আৰু যে তেওঁলোকৰ সুৰক্ষাৰ অভাৱত যে মৃত্যু হৈছে তেওঁলোকে এইটো কিন্তু মানি ল'ব নিবিচাৰে। গতিকে আমি NHPC কৰ্তৃপক্ষক সকীয়াই দিছোঁ যে অনাগত দিনত যদি ইয়াৰ আৰু এজন শ্ৰমিকে প্ৰাণ হেৰুৱাব লাগে NHPC কৰ্তৃপক্ষই কিন্তু চূড়ান্তভাৱে ইয়াৰ প্ৰতিফল ভুগিব লাগিব। আৰু পুতুল গগৈ যিজন মিংমাঙৰ মদনপুৰৰ নিৰ্বাসী যোৱাকালি মৃত্যু হৈছে, তেখেতৰ পৰিয়ালক আমি NHPC কৰ্তৃপক্ষই 50 লাখ টকা এককালীন ক্ষতিপূৰণ আদায় দিয়ক, আৰু অসম চৰকাৰে তেওঁলোকৰ পৰিয়ালৰ যিকোনো এজন ব্যক্তিক স্থায়ীভাৱে সংস্থাপন দিয়াৰ এক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি অসম চৰকাৰৰ মুখ্যমন্ত্ৰীজনক দাবী জনাইছোঁ। নিশ্চয়